যদি তুমি কেতিয়াবা বৰষুণত তিতি ঘৰলৈ আহা, তেতিয়া দাদাই কয়, ছাতি কিয় নিয়া নাছিলি? ভনীয়ে কয়, বৰষুণ শেষ হোৱালৈ ৰ'ব নোৱাৰিলি। দেউতাই কয়, যেতিয়া চৰ্দি জ্বৰ হ'ব তেতিয়া গম পাবি বৰষুণত তিতাৰ পৰিণাম। কেৱল মায়েহে ভিতৰৰ পৰা গামোচাখন লৈ গাটো মচি দিয়েহি। কাৰণ মা সঁচাকৈ মায়ে হয় ন? হয়নে নহয় কমেণ্ট কৰি জনাব। বেজীৰ কাম কৰা মানুহৰ মুখত মৌ থাকে আৰু কেঁচি কাম কৰা মানুহৰ মুখত বিষ থাকে। বেজীয়ে লগ কৰে আৰু কেঁচিয়ে কাটাৰ কাম কৰে। দুটাক এটা কৰা কাম বেজীৰ আৰু এটাক দুটা কৰা কাম কেঁচিৰ। সেই মুখখন সোণ নহয়, চেনি বনোৱা। তাৰ মানে মিঠা যদিও নাখায় কথাবোৰ মিঠাকৈ ক'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই বিচৰাজনক নহয় ভগোৱাজনকহে দিওঁ। সেয়া লাগিলে ধনেই হওক বা দুখ। কাকো দুৰ্বল বুলি নাভাবিব, কিয়নো 5 টকাৰ কলমটোৰো 5 কোটি টকা চেক লিখাৰ ক্ষমতা আছে। আনৰ সুখৰ সংগী হোৱাতকৈ পাৰিলে দুখৰ সমভাগী হওক, কাৰণ সুখৰ তুলনাত দুখৰ সময়ত মা দেখা দিয়া মানুহ বৰ তাকৰ। অভাৱ থাকিব পাৰে জীৱনত, কিন্তু নিজৰ সন্মান হানি কৰা স্বভাৱ নাই। এটা সুন্দৰ বাক্য আৰু আচৰিত অৰ্থ। আমি জীৱনত সকলো বস্তু স্থায়ী ৰূপত পাব বিচাৰোঁ, কিন্তু আমাৰ জীৱনটোৱেই যে অস্থায়ী সেই কথা আমি কিয় পাহৰোঁ? মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময়ো যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহু আগুৱাব পাৰিলে হয়। আপুনি যদি কাৰোবাৰ জীৱনত স্থায়ী হ'ব বিচাৰে, তেন্তে তেওঁৰ অভাৱ হৈ থাকক, প্ৰয়োজন হৈ নহয়। কিয়নো প্ৰয়োজন সকলোৱে পূৰণ কৰিব পাৰে, কিন্তু আপোনাৰ অভাৱ কেৱল আপুনিহে পূৰণ কৰিব পাৰিব। বৰষুণ শেষ হৈ গ'লে ছাতি হাতত থাকিলে যেনেদৰে বিৰক্ত লাগে, ঠিক তেনেদৰে কিছুমান মানুহৰ কাষত সিহঁতৰ স্বাৰ্থ শেষ হৈ গ'লে বাকী চবকে বিৰক্ত লাগে। ঠাণ্ডাত হাত আৰু অহংকাৰত মাথাই কাম নকৰে। গতিকে যদি আপুনি সফল হ'ব বিচাৰিছে, অহংকাৰ বাদ দিয়ক। যেতিয়া কোনোবাই খঙত কথা কয়, তেতিয়া নীৰৱ হৈ ধৈৰ্যৰে শুনক, কিয়নো খঙত মানুহে সঁচা কথা কয়। মনটোক কেতিয়াও ভাঙিবলৈ নিদিব। সৰু মনৰ পৰা কোনো ডাঙৰ নহয়, আৰু মন ভাগিলে কোনো মূৰ দি থিয় নহয়। মানুহে কৰ্ম কৰোঁতে হেমাহি কৰিব পাৰে, কিন্তু ফল ভোগ কৰোঁতে নোৱাৰে। কৰ্মক ভয় কৰক, ওপৰৱালাক নহয়। কিয় জানে? ওপৰৱালাই ক্ষমা কৰিব, কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। সপোনে মানুহক জীয়াই ৰাখে। সকলোবোৰ হেৰাই যোৱা মানুহেও সপোন এটা আঁকোৱালি লৈয়েই জীয়াই থাকে। গতিকে কেতিয়াও নিজৰ সপোন নেহেৰুৱাব। সম্পৰ্ক সদায় হৃদয়েৰে হ'ব লাগে, শব্দৰে নহয়। আৰু অভিমান সদায় শব্দৰে হ'ব লাগে, হৃদয়েৰে নহয়। হয়, মই হাঁহিছোঁ। এতিয়া আৰু মোৰ হাঁহিৰ আঁৰৰ কাৰণ তুমি নহয়। আমি চকু মুদি বিশ্বাস কৰা মানুহবোৰে এদিন চকুত ধূলি দি আঁতৰি যায়। তিতা লগা কিন্তু সত্য কথা। মকৰায়ো নিজে বনোৱাৰ জালত ইমান নফচে, যিমান মানুহে নিজৰ মনৰ বেয়া বিচাৰৰ কাৰণে ফচে। মানুহে বেছিকৈ নিজৰ মন পচন্দৰ লোকৰ বাবেই বেছি জ্বলে। তিতা লগা কিন্তু সত্য কথা। দুনিয়াখনে সেই সকলৰহে খবৰ লয়, যি প্ৰথমৰে পৰা সুখী। যি বেয়া অৱস্থাত থাকে, তাৰ মোবাইল নম্বৰ পৰ্যন্ত পাহৰি যায়। বন্ধুত্ব এটা সম্পৰ্ক নহয়, ই শৰীৰৰ এটা এৰাব নোৱাৰা অংগ। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে। প্ৰকৃত বন্ধু সেইজনহে যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে থিয় দিলেও তেওঁ তোমাৰ লগত থাকে। মা দেউতাৰ জীৱন ল'ৰা ছোৱালীৰ জীৱন গঢ়োতেই পাৰ হৈ যায়, কিন্তু বহুত ল'ৰাই বিয়া পতাৰ পিছত কয়, মাই ৱাইফ ইজ মাই লাইফ। জীৱনত সেইটো সম্বন্ধই সঁচা, যিটো সম্বন্ধই দ্বিতীয়জনৰ অনুপস্থিতিটো সন্মান দিয়ে।
সফলতা পোৱা মহিলা সেইসকল নহয় যিয়ে ধন উপাৰ্জন কৰিব পাৰে। সফলতা পোৱা মহিলা সেইসকলহে যিয়ে ঘৰখন চম্ভালিব জানে আৰু নিজৰ মৰমেৰে ঘৰখনক স্বৰ্গ বনাব পাৰে। সম্বন্ধৰ গুৰুত্ব দিবলৈ হ'লে সময় থাকোঁতেই দিব, কাৰণ পিছত শুকান গছত পানী দি সেউজীয়া আশা কৰা মিছা হ'ব। যেতিয়া আমাৰ মনটি কুৎচিত ভাৱনাৰ আৱৰ্জনাৰে ভৰি থাকিব, তেতিয়া সৎ আৰু শুদ্ধ চিন্তাৰ অভাৱত আমাৰ মনটো ডাষ্টবিন হৈ পৰিব। তুমি কেতিয়াও আনৰ ধাৰণা বদলাব নোৱাৰা। সেয়ে তুমি সেইটোৱেই কৰা যিটো কৰিলে তুমি সুখত থাকিবা। যি ভাল পোৱা ছালৰ বৰণ দেখি হয়, সেই ভাল পোৱা মুখত শালমইনা ওলালেও হয়তো শেষ হ'ব পাৰে। এই পৃথিৱীৰ মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে শুই থকাৰ সময়তো ভৰি লৰাই থাকিব, নহ'লে মানুহে মৰা বুলি ভাবি জ্বলাবলৈও কুণ্ঠাবোধ নকৰিব। ছোৱালীবোৰৰ হাঁহি বহুত সুন্দৰ হয়, কাৰণ সিহঁতে মনৰ পৰা সুখী নহ'লে নাহাঁহে। আৰু ল'ৰাবোৰৰ কন্দা বহুত দুখৰ হয়, কাৰণ সিহঁতে বেছি কষ্ট নাপালে নাকান্দে। যি সম্পৰ্কত সন্মান নাই, সেই সম্পৰ্কৰ কোনো দৰকাৰ নাই। জ্ঞান, ধন আৰু বিশ্বাস তিনিটাই বহুত ভাল বন্ধু আছিল। তিনিটাৰে মাজত মৰমো বহুত আছিল। এটা সময় আহিল, তিনিটাই বেলেগ হ'ব লগা হ'ল। তিনিওটাই এজনে আনজনক প্ৰশ্ন কৰিলে, আমি ক'ত লগ হ'ম? জ্ঞানে ক'লে, মই বিদ্যালয় আৰু মন্দিৰত লগ পাম। ধনে ক'লে, মই ধনী মানুহৰ ঘৰত লগ পাম। বিশ্বাসে মনে মনে থাকিল। দুয়োটাই মনে মনে থকাৰ কাৰণ সুধিলে। তেতিয়া বিশ্বাসে কান্দি কান্দি ক'লে, মই যদি এবাৰ আঁতৰি যাওঁ কেতিয়াও লগ হ'ব নোৱাৰো। সেয়ে জীৱনত কাৰো বিশ্বাস নাভাঙিব। মোৰ সাপলৈ ভয় নালাগে, মানুহলৈ লাগে। কিয়নো সাপে নিজক বচাবলৈ আনক খুটিয়ায়, কিন্তু মানুহে নিজৰ লাভৰ কাৰণে। মোক নিজৰবোৰেই ডুবাবৰ কাৰণে ঠেলা মাৰি দিলে। লাভ এইটোৱে হ'ল মোৰ, মই সাঁতুৰিবলৈ শিকিলো। জয়ী হ'ব বিচাৰে যদি নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক, কিয়নো ৰুটি কুকুৰৰ ভাগ্যটো থাকে। জয়ী হোৱাৰ মজা তেতিয়াই লাগে যেতিয়া সকলোৱে আপুনি হৰাটো অপেক্ষা কৰি থাকে। জীৱনৰ পৰা এটা কথাই শিকিছো, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে। কেৱল আত্মবিশ্বাস লাগে। জীৱনটো যিকোনো ঠাইৰ পৰাই আৰম্ভ হয়। যাৰ লক্ষ্য যিমান ডাঙৰ, তাৰ কৃতকাৰ্যতাও সিমানেই ডাঙৰ। আত্মবিশ্বাস, সংঘৰ্ষ আৰু দৃঢ়তা জীৱনৰ সকলো প্ৰতিযোগিতাত জয়ী হোৱা মূল সূত্ৰ। তোমাৰ ধৈৰ্য ধৰাৰ ক্ষমতা যিমান বেছি, তোমাৰ সমস্যা সমাধানৰ উপায়ো সিমানেই বেছি। মিছা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায় পৰাজিত হয়। বন্ধু কেতিয়াও সলনি নহয়। যিজন সলনি হয় তেওঁ বন্ধুৱেই নহয়। জীৱনত যদি সুখী থাকিব বিচৰা, তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যোৱা। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতে পৃথিৱী ভৰি আছে। চকু আৰু কপালৰ মাজত থকা জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে কপালে সেইটো ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটোৱেই ভাল পোৱা নহয়। গোটেই দিনটো কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোহে ভাল পোৱা। প্ৰেমে শৰীৰ বিচাৰে, ভাল পোৱাই বিচাৰে মন। প্ৰেমে এৰিও যাব পাৰে, কিন্তু ভাল পোৱা থাকে আজীৱন। মানুহে কয়, তুমি তাৰ মাজত কি দেখিছা? মই কওঁ, তেওঁক দেখাৰ পিছত আৰু একো দেখা নাই। মানুহজন ভাল আছিল, এইটো কথা শুনিবলৈ হ'লে আপুনি মৰিব লাগিব। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ দুখ কমিব। খং উঠিলে মুখ বন্ধ কৰি ৰাখক, এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে, তেওঁলোকৰ শেষৰটো সুন্দৰ হওক। মিছলীয়াসকলৰ কিছুমান আচৰিত গুণ থাকে। তেওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়।
এজন ব্যক্তিয়ে এদিন আব্দুল কালাম ছাৰক সুধিলে, ছাৰ, জীৱনত সকলোতকৈ সহজ আৰু সকলোতকৈ কঠিন কাম কি? তেতিয়া কালাম ছাৰে উত্তৰ দিলে, ভুল। কাৰণ যেতিয়া আনে কৰে এইটো বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে ভুল কৰে তেতিয়া উপলব্ধি কৰা আটাইতকৈ কঠিন।